নমস্কাৰ সকলোকে আকৌ এটা মোৰ মিনি ব্লগত আপোনালোক সকলোকে স্বাগতম। আজি আপোনাৰ আছাম হিলছত এখন ফাৰ্ম দেখাম বুলি ভাবিছোঁ। এই ফাৰ্মখনত আপোনাৰ ছাগলীৰ সংখ্যা প্ৰায় 30টাৰ ওপৰত হয় আৰু এইখন ফাৰ্ম আপোনাৰ গোগামুখৰ পৰা 3 কিলোমিটাৰ আঁতৰত আছে। এইখন ফাৰ্মত আজিৰ পৰ্যন্ত কোনো ধৰণৰ ফিডিং মানে কষ্ট জিৰ' বুলি ক'ব পাৰি, কাৰণ ইয়াত কোনো কিনি অনা দানা বা খৰচ দানাৰ কাৰণে হোৱা নাই। কাৰণ ইয়াত আপোনাৰ এৰিয়াটো অলপ ভাল হয় আৰু ইয়াত ঘাঁহ বনটো অলপ যথেষ্ট বেছি আছে। তো সেইটো কাৰণে আছাম হিলছত যিহেতু অলপ সৰু ছাগলী আন ছাগলীৰ তুলনাত, তো ইহঁতৰ ফিডিং কষ্ট বুলি ক'ব গ'লে একেবাৰে জিৰ'। আৰু আমাৰ যিহেতু নিজৰ ছাগলী আছাম হিলছত, আমাৰ নিজৰ ঠাইৰ ছাগলী, তো ইহঁতৰ বেমাৰ প্ৰতিৰোধ ক্ষমতাও বহুত বেছি। আপুনিও যদি এখন ফাৰ্ম আৰম্ভ কৰিম বুলি ভাবিছে, তেতিয়াহ'লে আপুনি নিশ্চয় এখন ফাৰ্ম আপুনি আছাম হিলছৰ জৰিয়তে প্ৰথমে আৰম্ভ কৰিব পাৰে। আৰু যিমান যি ক'লেও আপোনাৰ হাইব্ৰিড ছাগলী ল'লেও আছাম হিলছৰ সমান কেতিয়াও হ'ব নোৱাৰে, কাৰণ ইহঁতৰ বেমাৰ প্ৰতিৰোধ ক্ষমতাটো বহুত বেছি। তো আমাৰ প্ৰথমতে আমাৰ বেমাৰ আজাৰটোৱে বিশেষকৈ লাগে, তো আপুনি আছাম হিলছৰ লগতে এখন ছাগলী ফাৰ্ম আৰম্ভ কৰিব পাৰে।